প্ৰাগ নিউজৰ আন্তৰিক প্ৰয়াস। আৰম্ভ প্ৰাগ ব্ৰহ্মপুত্ৰ বচাওক অভিযান। ভূপেন দাই গাইছিল আজি ব্ৰহ্মপুত্ৰ হ'ল বহ্নিমান। আজি ব্ৰহ্মপুত্ৰ হ'ল বহ্নিমান, আজি ব্ৰহ্মপুত্ৰ হ'ল বহ্নিমান, আজি ব্ৰহ্মপুত্ৰ হ'ল বহ্নিমান। কিন্তু বহ্নিমান ব্ৰহ্মপুত্ৰ থমকি ৰ'ব নেকি? শেহতীয়াকৈ ঘোলা হৈ পৰিছে ব্ৰহ্মপুত্ৰৰ পানী। শদিয়াৰ পৰা ডুবুৰীলৈ বৈ যোৱা লুইতৰ পানী এতিয়া বিষাক্ত, যেন মৃত্যু যন্ত্ৰণাত ছটফটাইছে লুইতে। ব্ৰহ্মপুত্ৰৰ ৰূপত আজিলৈ দিল্লী দিছপুৰে গুৰুত্ব নিদিলে। সেয়ে আগবাঢ়ি আহিল প্ৰাগ নিউজ। ইতিমধ্যে এই অভিযানৰ অংশ হিচাপে প্ৰাগ নিউজৰ সাংবাদিক হেমন্ত বেজে SDRFৰ সহযোগত শদিয়াৰ পৰা ডুবুৰীলৈ লুইতৰ বুকুৱেদি যাত্ৰা আৰম্ভ কৰিছে। ব্ৰহ্মপুত্ৰৰ জলৰাশি যে প্ৰদূষিত হৈছে সেই প্ৰসংগটোৱে বাৰে বাৰে উত্থাপন হৈছে আৰু আমি এই কথাটোত বিশেষভাৱে ধ্যান দিছিলোঁ। গোটেই বিষয়টো আমি তদন্ত চলাইছিলোঁ। এটা কথা কিন্তু খুব দৃষ্টিগতভাৱে প্ৰকট হৈছে যে সঁচা অৰ্থত আমাৰ অসমীয়াৰ আয়ুস ৰেখা ব্ৰহ্মপুত্ৰ যে প্ৰদূষিত হৈছে সেই কথাটো সুস্পষ্ট। আৰু চিয়াং য'ত আহি লগ লাগিছে টকৌ চাপৰি, সেই টকৌ চাপৰিৰ পৰা কপৌ চাপৰিৰ পৰাই কিন্তু সম্পূৰ্ণৰূপে ব্ৰহ্মপুত্ৰৰ পানী যে সঁচা অৰ্থত প্ৰদূষিত হৈছে সেই কথাটো পোহৰলৈ আহিছে। ব্ৰহ্মপুত্ৰৰে যিটো সভ্যতা সেই সভ্যতাৰে আমি লালিত পালিত। কি ক'ব এই বিষয়টো? আচলতে হয় কথাটো, নদী মাতৃকা দেশ অসম, গতিকে নৈপৰীয়া মানুহে ইয়াত কৃষি কৰ্ম কৰে, মাছ কাছৰ মানে এইটো ব্যৱহাৰ কৰে বা তেনেকে বহুত জীৱিকা নিৰ্বাহ কৰে, মাছ চাছ কাছ বেছি ৰাইজে। গতিকে ইয়াত যদি তেনেকুৱা প্ৰদূষিত হয় তেনেহ'লে অৰ্থনৈতিকভাৱে সেইসকল লোকৰ স্বাৱলম্বিতাত অসুবিধা হ'ব। প্ৰতিজন অসমীয়াই এই কথাটোক লৈ যে শংকিত সেই কথাটো পুনৰবাৰ প্ৰমাণিত হ'ল। আৰু এজন বিষয়া আছে, মই আপোনাৰ পৰা জানিবলৈ যত্ন কৰিম, কাৰণ গোটেই যিটো যাত্ৰা সেই যাত্ৰাটোত আজি আপুনি একদম সন্মুখৰ পৰা থাকি নেতৃত্ব দিছে, ছাৰো আছিলে। কি ক'ব? যিখিনি দেখা গৈছে আমিতো কিছু পোৱা গৈছে। আমি য'ত ষ্টাৰ্ট কৰিছোঁ তাৰ পৰা গ্ৰেজুৱেলি যিখিনি আহিছোঁ অলপ আমি চেঞ্জ এটা পাইছোঁ পানীৰ। চ' এইটোক লৈ যিবিলাক আছে এই ৰিলেটেড যিবিলাক ডিপাৰ্টমেণ্ট আছে বা যি আছে তেখেতসকলে নিজৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আমাৰ ফালৰ পৰা এইটো ৰিকুৱেষ্ট আছে এটা তেখেতসকলে। আৰু যিহেতু নদী এখন ব্ৰহ্মপুত্ৰ নদী, সেইটোক লৈ আমাৰ চিনাকি এটা ডাঙৰ। চ' সেইটো বস্তু যাতে আমাৰ ভৱিষ্যতে যাতে এইটো বস্তু বৰ্তি থাকে, আমাৰ নিজৰ চিনটো থাকে। অন্ততঃ ৰাজ্য চৰকাৰখনে এই বিষয়টোক গুৰুত্ব আৰোপ কৰক, কেন্দ্ৰীয় চৰকাৰৰ লগত তাৎক্ষণিকভাৱে কথা পাতক। আমি এনে আহি কোৱা নাই, আমি নিজেই যিহেতুকে গ্ৰাউণ্ড জিৰ'ত গৈ উপস্থিত হৈছিলোঁ। ব্ৰহ্মপুত্ৰৰ একেবাৰে মাজভাগৰ সেই দৃশ্য আমি প্ৰত্যক্ষ কৰিছিলোঁ। পূৰ্বতে আমি বাতৰি সংগ্ৰহৰ বাবে ব্ৰহ্মপুত্ৰৰ মাজলৈ গৈছিলোঁ। তেতিয়া কিন্তু পানী যেনেধৰণৰ ডিচেম্বৰ মাহত স্বচ্ছতা থাকে, এতিয়া কিন্তু সঁচা অৰ্থত উদ্বেগজনকভাৱে পানী প্ৰদূষিত হৈছে। ইমানেই নহয়, ব্ৰহ্মপুত্ৰৰ সুৰক্ষাৰ বাবে জনমত গঠনৰ উদ্দেশ্যে আৰম্ভ হৈছে প্ৰাগ অনলাইন স্বাক্ষৰ অভিযান। আমাৰ উদ্দেশ্য এই প্ৰবল জনমত গঠন কৰি ব্ৰহ্মপুত্ৰক সুৰক্ষিত কৰাটো। এই অভিযান সম্পৰ্কে প্ৰাগ নিউজৰ মুখ্য সম্পাদক অজিত কুমাৰ ভূঞাই আগবঢ়ালে অভিমত। ব্ৰহ্মপুত্ৰ অসমীয়া জাতীয় জীৱনৰ ব্ৰহ্মপুত্ৰৰ গুৰুত্বৰ বিষয়ে নতুনকৈ ক'বলৈ নাই। ই আয়ুস ৰেখা আৰু দেখা গৈছে যে নদীক ৰক্ষা কৰিব লাগে। আমাক নদীক ব্ৰহ্মপুত্ৰক লৈ আমাৰ সভ্যতা সংস্কৃতি গঢ়ি উঠিছে। ইয়াৰ ৰক্ষা কৰাৰ কথা কোৱা হয় বিভিন্ন সময়ত। নদী বিশেষজ্ঞসকলেও কয় যে নদীক ৰক্ষা কৰিব লাগে। কিন্তু আমি দেখিছোঁ যে ভাৰত চৰকাৰে গংগাৰ ক্ষেত্ৰত এটা নীতি লৈছে, ব্ৰহ্মপুত্ৰৰ ক্ষেত্ৰত এটা নীতি লৈছে। তেওঁলোকৰ নদী ৰক্ষাত গুৰুত্ব দিছে তেওঁলোকে, কিন্তু ব্ৰহ্মপুত্ৰৰ ক্ষেত্ৰত তেওঁলোকে সম্পূৰ্ণ ওলোটা কাম কৰিছে। আৰু যিটো বৃহৎ নদী বান্ধৰ যিটো বিৰোধিতা হৈছে, সেই বৃহৎ নদী বান্ধে এটা ডাঙৰ বিপদ কঢ়িয়াই আনিছে। আৰু কিন্তু এই যে শেহতীয়া যিবিলাক ঘটনা, এই যে পানীক লৈ যিটো হৈছে এতিয়া, সেইবিলাকে কিন্তু সমস্যা আৰু জটিল কৰিছে। আৰু দিল্লী দিছপুৰৰ ভূমিকাই বহুত ডাঙৰ ৰহস্যৰ সৃষ্টি কৰিছে। গতিকে আমি প্ৰাগ নিউজেনো কি কৰিব পাৰোঁ? আমি এটা জনমত গঠন কৰাৰ চেষ্টা কৰিছোঁ বিভিন্ন সময়ত।
গতিকে আমি এটা ভাবিছোঁ যে আমাৰ সীমিত পৰিসৰত আমি এটা আন্দোলন আৰম্ভ কৰোঁ বুলি ভাবিছোঁ আৰু সেইকাৰণে আমি তাক নাম দিছোঁ আমাৰ সকলোৰে আলোচনা কৰি সতীৰ্থসকলে যে ব্ৰহ্মপুত্ৰ বচাও অভিযান। গতিকে এই অভিযান মই আশা কৰিছোঁ যে মিছনৰ আমাৰ যিটো উদ্দেশ্য তাৰ অংশীদাৰ হওক অসমৰ ৰাইজ, এই কামনা। ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ ঘোলা পানীৰ বাবে উদ্বিগ্ন বিভিন্ন দল সংগঠনে আৰম্ভ কৰিছে প্ৰতিবাদ। আপুনিও অংশীদাৰ হওক এই আন্দোলনৰ, যাতে চিৰবহ্নিমান হৈ বৈ থাকে আমাৰ ব্ৰহ্মপুত্ৰ। আজি ব্ৰহ্মপুত্ৰ হল বহ্নিমান, আজি ব্ৰহ্মপুত্ৰ হল বহ্নিমান, আজি ব্ৰহ্মপুত্ৰ হল বহ্নিমান।